নমস্কাৰ বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম অৰুণোদয় আঁচনি লাভ কৰিবলৈ আপুনি বাৰু ইনকাম সাৰ্টিফিকেট এটি বনালে নেকি বা বনাম বুলি ভাবি আছে নেকি যদি ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি এবাৰ চাই লওক আপুনি যথেষ্ট সকাহ পাব তো ইনকাম সাৰ্টিফিকেটক লৈ যিখিনি জপিয়াই আছে ইতিমধ্যে সেইখিনি কিন্তু যথেষ্ট প্ৰব্লেমত পৰাৰ সম্ভাৱনা আছে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা অসম চৰকাৰে ল'ব বুলি ইতিমধ্যে স্পষ্টীকৰণ দিছে অসম চৰকাৰে যদি কোনো গোট কোনো ব্যক্তি এই ক্ষেত্ৰত দোষী সাব্যস্ত হয় তেতিয়াহ'লে তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকিয়নি বা স্পষ্টীকৰণ অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে জাৰি কৰা হৈছে তো অৰুণোদয় পাবলৈ আসলতে আপুনি কি নথি দিব লাগিব এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাক এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব যত্ন কৰিম ভিডিঅ'টো অৱশ্যে আপোনাৰ কাৰণে যথেষ্ট ইনফৰ্মেটিভ হ'ব আপুনি অৰুণোদয় আঁচনিত কি ডকুমেণ্টছ দিব কি ডকুমেণ্টছ এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে ৰিকুৱাৰ্ড হ'ব সকলোখিনি তথ্য আপুনি নিৰ্ভৰযোগ্যভাৱে জানিব পাৰিব আৰু এই ডকুমেণ্টছখিনি হ'লে আপুনি অৰুণোদয় আঁচনিত ডেফিনেটলি ইনক্লুড হ'ব পাৰিব সেই কিছু তথ্য আপোনাক জনাব যত্ন কৰিছোঁ মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট এনেধৰণৰ নিয়মিত আপডেটবোৰ পাই থাকিবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে ফ'ল' দিব বন্ধুসকল অৰুণোদয় আঁচনি পাবলৈ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন এই কথাখিনি কোনোবাই বা কোনে কৈছিল মই নাজানো কিন্তু মানুহবিলাকৰ যি হোৱা লাগিছে বিভিন্ন ঠাইত বিভিন্ন ঠাইসমূহত দৃষ্টিগোচৰ হোৱা পৰিলক্ষিত হৈছে যে মানুহখিনিয়ে ইনকাম সাৰ্টিফিকেটৰ পিছে দৌৰি হৈৰাণ হৈ গৈছে আৰু তেনে এক সময়তে অসম চৰকাৰে ইতিমধ্যে এক স্পষ্টীকৰণ জাৰি কৰিছে যে অৰুণোদয় আঁচনি পাবলৈ ৰেচন কাৰ্ড থাকিলেই হ'ব ইয়াৰ বাবে ইনকাম সাৰ্টিফিকেট এটাৰ প্ৰয়োজন নাই কোনো কৰ্তৃপক্ষৰ পৰা ইনকাম সাৰ্টিফিকেট এটি ল'ব লাগিব বুলি স্পষ্টীকৰণ ল'ব নালাগিব বুলি স্পষ্টীকৰণ দিয়া হৈছে অসম চৰকাৰৰ ফালৰ পৰা আৰু এই সংক্ৰান্তত যিসকলে ভুৱা বাতৰি প্ৰচাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধেও আইনী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকিয়নি দিছে ইতিমধ্যে অসম চৰকাৰে তো বন্ধুসকল এয়া যিকেই নহওক যদি আপুনি ইনকাম সাৰ্টিফিকেট এটি ইতিমধ্যে বনাই পেলাইছে তেতিয়াতো আৰু ক'ব লগা নাই একো যদি বনোৱা নাই আপুনি ইনকাম সাৰ্টিফিকেটৰ পিছে দৌৰিব নালাগে তো আপুনি ইনকাম সাৰ্টিফিকেট অবিহনে অৰুণোদয় আঁচনি লাভ কৰিব তো এইখিনিতে হওক যে অৰুণোদয় আঁচনি আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্টছ মিনিমাম কি ডকুমেণ্টছ আপোনাৰ ৰিকুৱাৰ্ড হ'ব তো প্ৰথমতে মই আপোনাক জনাইছোঁ যে আপোনাৰ যদি এখন ৰেচন কাৰ্ড আছে পৰিয়ালত যদি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ আণ্ডাৰত যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব বিচাৰিছে তেতিয়াহ'লে আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব অৰ্থাৎ অৰুণোদয়ত ইনক্লুড হ'বলৈ প্ৰথমটো ডকুমেণ্টছ আপোনাৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড যিহেতু অসম চৰকাৰে ইতিমধ্যে এক ৰেচন এক অৰুণোদয় নীতি অৱলম্বন কৰিছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত দ্বিতীয়তে আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তো ইয়াৰ বাবে আপোনাৰ এটি ID প্ৰুফৰ দৰকাৰ হ'ব সেয়া আপোনাৰ পেন কাৰ্ড এটা আপুনি দিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড এখন দিব পাৰিব ৰেচিডেন্সিয়েল প্ৰুফৰ বাবে বা ID প্ৰুফৰ বাবে আপুনি আধাৰ কাৰ্ড পেন কাৰ্ড ইউজ কৰিব পাৰিব ইয়াৰ উপৰি আপুনি ড্ৰাইভিং লাইসেন্স বা বিভিন্ন ধৰণৰ ডকুমেণ্টছ আপুনি ভ্যালিড ডকুমেণ্টছ আপুনি ইউজ কৰিব পাৰিব তো নেক্সট আহিলে যে আপুনি আপোনাৰ বছৰেকীয়া ইনকাম কিমান তো ইয়াৰ বাবে তো আপোনাক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছেই তো এইখিনি যুক্তিৰ আধাৰতে বহুতে কয় যে অৰুণোদয়ৰ বাবে ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যে আপোনাৰ বছৰেকীয়া ইনকাম কিমান সেইখিনি চৰকাৰে জাষ্টিফাই কৰিব যাৰ কাৰণে আপোনাৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব কিন্তু আপুনি বুজি ৰাখক জানি ৰাখক যে স্পষ্টভাৱে আপুনি জানি ৰাখক কথাখিনি যে আপোনাক ৰেচন কাৰ্ড কেনেকৈ দিয়া হৈছে কি ভিত্তিত দিয়া হৈছে সেই আপোনাৰ বছৰেকীয়া ইনকামৰ ওপৰত বেছ কৰি দিয়া হৈছে যদি আপোনাৰ ইনকাম 2 লাখতকৈ কম তেতিয়াহে আপোনাক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে এই ৰেচন কাৰ্ডটোৱে তেতিয়াহ'লে বাৰু ইনকাম সাৰ্টিফিকেটৰ কাম কৰা নাইনে নিশ্চয় কৰিছে তেতিয়াহ'লে আপুনি ৰেচন কাৰ্ডটো প্ৰদান কৰিলেই হৈ যাব তো নেক্সট আহিলে আপোনাৰ গুৰুত্বপূৰ্ণ এটি নথি লাগিব সেয়া হ'ল আপোনাৰ বেংক ডিটেইলছ আপোনাৰ বেংক ডিটেইলছ লাগিব অৰ্থাৎ বেংকত আপুনি আপোনাৰ পাছবুক এটা থকা হ'ব লাগিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা জেৰক্স কপি আপুনি দিব লাগিব বেংকৰ ডিটেইলছ বেংক একাউণ্ট নম্বৰ
IFSC কোড, বেংক ব্ৰাঞ্চ নেম, আপোনাৰ নাম ইত্যাদি তথ্য পাতি আপুনি প্ৰপত্ৰখনত দিব লাগিব, দাখিল কৰিব লাগিব, লিখি দিব লাগিব। ইয়াৰ পিছতো আপুনি আপোনাৰ বেংকৰ পাছবুকটো তাতে গাঁঠি দিব লাগিব। তো এইখিনিত আপুনি নুবুজিব যে বেংকৰ পাছবুক গোটেই পাছবুকটো দিব লাগিব। প্ৰথম পৃষ্ঠাটো য'ত ডিটেইলছখিনি আছে সেই ডিটেইলছখিনি প্ৰথম পৃষ্ঠাটো আপুনি জেৰক্স কৰি জমা দিব লাগিব। তো এইখিনি মোটামুটি এইখিনি ডকুমেণ্টছ হ'লেই মিনিমাম এইখিনি ডকুমেণ্টছ হ'লেই আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হৈ যাব পাৰিব। তো ইয়াতকৈ আৰু ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নহ'ব। তো ইয়াৰ পিছতো আপুনি বিমোৰত যাতে নপৰে আপোনাক স্পষ্টীকৰণ দিয়া হৈছে অসম চৰকাৰৰ ফালৰ পৰা। গতিকে আপুনি ইনকাম চাৰ্টিফিকেটৰ পিছে নদৌৰিব। তো আজিলৈ এৰিছোঁ। যদি কিবা ক'ব লগা আছে ক'ব ভিডিঅ' কমেণ্ট ছেকশ্যনত। ধন্যবাদ।